এতিয়া বৰ্তমান বাজিল কাৰেক্ট 10টা আৰু কাৰেক্ট 10টা বজাত পাই গ'লো পুৰা গোৱালপাৰা টাউন ষ্টেচন আৰু এতিয়া ষ্টেচনৰ পৰা যাব লাগিব গোৱালপাৰা টাউন অভিমুখে আৰু দিছ ইজ গোৱালপাৰা টাউন ষ্টেচন আৰু ষ্টেচনক লৈ কিন্তু কেনেকৈ আহি পালোঁ ভিডিঅ'টো আপোনালোকে পুৰা সম্পূৰ্ণ বঢ়িয়াকৈ চাওক আৰু এনজয় কৰক আৰু বঢ়িয়াকৈ আৰম্ভ কৰি দিওঁ আগৰ পৰাই তো চালো। গুড মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ ওলাই আছোঁ। দেখাই পাইছে আপোনালোকে বৰ্তমান গুৱাহাটীৰ গলিত খোজকাঢ়ি আছোঁ। মানে মই গুৱাহাটীত বহুত দিনৰ মূৰত থাকিলোঁ, আগতেতো প্ৰায় কণ্টিনিউ আছিলোঁৱে, কিন্তু আজিকালি মানে গুৱাহাটীত থাকি কিবা মই একদম ভাল নাপোৱা হৈছোঁ। আৰু এতিয়া বৰ্তমান মই খোজকাঢ়ি আহিছোঁ। হয়তো আপোনালোকে ভাবছি মই ক'ৰবাত যাই আছোঁ, হয় সঁচাকৈ মই ক'ৰবাত যায়েই আছোঁ। তো ক'ত যাই আছোঁ, কি কৰি আছোঁ, আপোনালোকে পুৰা ভিডিঅ'টোৰ লগত সম্পূৰ্ণকৈ জড়িত হৈ থাকক। আৰু এতিয়া বৰ্তমান মই ৰাস্তালৈকে ওলাই যাই আছোঁ, মানে গণেশগুৰিলৈকে যাই আছোঁ। গণেশগুৰিলৈকে যাই কিনেহে গম পাম আৰু কি পাওঁ কি নাপাওঁ, গাড়ী পাওঁ গাড়ী নাপাওঁ। আৰু ৰাতিপুৱা হৈ আছে পুৰা একদম। এতিয়া বৰ্তমান বাজি আছে 5:30। তো কি হয় কি নহয় আপোনালোকে ভিডিঅ'টোৰ লগত মজাকৈ জড়িত হৈ থাকক, চব গম পাই থাকিব। আৰু যিহেতু একদম ৰাতিপুৱা হৈ আছে না, সেইকাৰণে একদম ৰাস্তা ঘাটগিলা গোটাই খালী হৈ আছে। তাৰমানে অলপ দেৰিকৈ চাব আৰু ইয়াতে মানে জাম ভৰ্তি হৈ যাব। আৰু আপোনালোকে ৰাস্তাটো কেটছ কৰিব পাৰছি না, মানে গুৱাহাটীৰে ৰাস্তা হয়, কোনটো ৰাস্তা আপোনালোকে যদি কেটছ কৰিব পাৰছি অলপমান মোক কমেণ্ট কৰি কিনে জনাবচোন। দেখছি না এতিয়া বৰ্তমান একদম খালী আৰু এইখিনি টাইমতো একচুৱেলি যাব লাগে ওলাই কিনে। আৰু এইখিনি টাইম একদম মজা টাইম তাৰমানে একদম যোৱাৰ কাৰণে। বৰ্তমান পাই গ'লোঁ গণেশগুৰি। এইখন গণেশগুৰি ফ্লাইঅভাৰ আৰু এফালে যায় খানাপাৰা দেহিৰ আৰু এফালে যায় পল্টন বজাৰ, এফালে যায় জুৰুড। আৰু একদম ৰাস্তা খালী মানে ৰাতিপুৱাৰ টাইম না, সেইকাৰণে পূৰা ৰাস্তা খালী হৈ থাকে। আৰু মই ক'ত দিলোঁ ৰেপিড' বুক, মানে যিহেতু দেৰি হৈছে আৰু ৰাতিপুৱা বাছ চাছ নাপায়, দুইটা বঢ়িয়াকৈ যাব লাগে আৰু পল্টন বজাৰক লাগি। পুৱাৰ সময় না, সেইকাৰণে চবৰে পুৰা একদম হেভি চান্স ন, বাপৰে বাপ। এইখিনি জেগাতো দিনৰ ভাগত হ'লে ৰং চাইড যাব নোৱাৰে। ৰং চাইড গেলিয়ে মানে পুলিচে একদম কেমেৰা মাৰি কিনে ফাইন কাটি দিব। এতিয়া বৰ্তমান ৰাতিপুৱা যিহেতু ৰেপিডখনে মোক ৰং চাইডে লৈ যাই আছে বৰ্তমান পল্টন বজাৰ ষ্টেচনৰ ফালে। আৰু এখন হৈছে চাইনবোৰ্ড, আৰু ইয়াতে যি লেখা আছে বিবেক এক্সপ্ৰেছ 6:50 যাব। আৰু এই বিবেক এক্সপ্ৰেছখনতে যাম মই বৰ্তমান গোৱালপাৰাক লাগি। আৰু এফালে বঢ়িয়াকৈ প্লেটফৰ্মৰ ভিতৰতে সোমাই যাই আছোঁ আৰু এনাউন্স দিয়ে আছে 4 নম্বৰ প্লেটফৰ্মত আহি আছে বিবেক এক্সপ্ৰেছ। আৰু এতিয়া বৰ্তমান এই পেণ্টে উঠি যাব লাগিব পুৰা ফ্লাইঅভাৰেদি। মানে এইটো চাইডৰ কাউণ্টাৰটো বন্ধ আছে, সেইটো চাইডে যাই কিনে টিকেট কৰিব লাগিব। আৰু এফালে মই বঢ়িয়াকৈ টিকেট কাটি ল'লোঁ। মানে আজিকালি অলপ ৰিক্স, সেইকাৰণে টিকেট কাটি যাব লাগে, টিকেট নাথাকা ৰিক্স ল'ব নালাগে। আৰু এফালে বৰ্তমান মোৰ গাড়ী যাত্ৰা আৰম্ভ কৰি দিলে, আপোনালোকে দেখাই পাইছি পুৰা একদম গুৱাহাটী টাউনৰ মাজমজিয়া দি যাই আছে। অলপ আগতে পাই যাব আঠগাঁও, মানে আঠগাঁও যি ব্ৰিজখন যি আছে সেই ব্ৰিজৰ তলেদি বৰ্তমান যাব। আৰু এইখন গাড়ী একচুৱেলি গোৱালপাৰা, মানে কি গোৱালপাৰা লাইন হৈয়ে যাব আৰু আমাৰ ৰঙিয়া হৈ নাযায়। তো চাই দিয়ক আৰু ধুনীয়া নাজাৰা দেখা পাব, মজা পাব। আৰু ট্ৰেইনখন না পুৰা একদম ছুপাৰ ফাষ্ট ট্ৰেইন, সেইকাৰণে মানে একদম পুৰা স্পীড যাব। আৰু এই যে ৰঙা গাড়ীখন দেখিছিল সেইটো হৈছে আমাৰ ৰঙিয়া লাইনত যোৱা ৰাস্তা। আৰু এতিয়া বৰ্তমান মোৰ গাড়ী সোমাই আছে গোৱালপাৰা লাইনত যোৱা ৰাস্তা দি। আৰু অলপমান আগতে দেখাই পাব আপোনালোকে যি চিধে যি আমাৰ হাৱৈ ৰাস্তা দি আহিলে যি ব্ৰিজখন যি পায়, সেই ব্ৰিজখনৰ ওপৰত দি বৰ্তমান যাব লাগিব। মানে মই এইটো লাইনেদি বেছি মই জাৰ্ণি নকৰোঁ একচুৱেলি, কাৰণ মোৰ সেইটো চাইডেদি মোৰ অহা যোৱা মানে সুবিধাখিনি আছে না। ধৰক মই যেনেকৈ কি নহওক যোৱাৰ পৰা আহিলেও মই ৰঙিয়া ষ্টেচন পাই গ'লে মোৰ ঘৰ যোৱাৰ কাৰণে বিৰাট সুবিধা। তাৰমানে সেইটো কাৰণত মই মানে বেলেগ চাইডত এনেকৈ ইমান এটা যাত্ৰা কৰা নাযায়। আৰু এইফালে দেখা পাইছে আপোনালোকে পুৰা হাৱৈ ৰাস্তা দি গাড়ী দাউৰি আছে হৰৰে। আৰু এতিয়া বৰ্তমান হাৱৈ ৰাস্তাৰ ওপৰত দি মোৰ ট্ৰেইন পাৰ হৈ যাব সিপাৰক লাগি। মানে একদম কি ক'ব আৰু গুৱাহাটীত পৰিৱেশ মজা আজি তো। গাড়ী আহি বৰ্তমান পাই গ'ল দীপৰ বিল। আৰু মই যিহেতু আগফালে আছোঁ আৰু গাড়ীৰ পিছটো ক'ত আছে আপোনালোকে দেখা পাইছে না। আৰু এইটো টাৰ্ণিং কাৰণে মানে চত অলপমান সুবিধা হৈছে। আৰু এই দীপৰ বিলৰ মনোমোহা দৃশ্যৰ মাজেদি বৰ্তমান মোৰ গাড়ী যাই আছে গোৱালপাৰা অভিমুখে। বাপৰে বাপ মজা লাগি দিয়ক দীপৰ বিলৰ পৰিৱেশ।
এতিয়া বৰ্তমান বাজিল কাৰেক্ট 10টা আৰু কাৰেক্ট 10টা বজাত পাই গ'লোঁ পুৰা গোৱালপাৰা টাউন ষ্টেচন আৰু এতিয়া ষ্টেচনৰ পৰা যাব লাগিব গোৱালপাৰা টাউন অভিমুখে মই তাৰমানে ফাৰ্ষ্ট টাইম নামছোঁ আৰু গোৱালপাৰা ষ্টেচনত কিন্তু আগতে ট্ৰেইনেদি ডাইৰেক্ট পাৰ হৈ গৈছোঁ কিন্তু ষ্টেচনত নামা নাছিলোঁ তো কি হৈ অলপ আগক লাগি যাই চাওঁ কি গাড়ী পায় কি গাড়ী নাপায় একদম এক্সপিৰিয়েঞ্চ নাই তো যাই লওঁ আৰু আগক লাগি কি হৈ চাই থাকক আৰু এফালে বৰ্তমান ট্ৰেইনো যাত্ৰা কৰি দিলাক এতিয়া মানুহগিলা নামি দিলাক যোনে যোনে নামিলাক যোনে যোনে উঠিলাক আৰু এতিয়া বৰ্তমান ট্ৰেইন যাত্ৰা কৰি আছে কন্যাকুমাৰী অভিমুখে মানে বহুত দূৰ ডিষ্টেঞ্চ না এখন ট্ৰেইন মোটামুটি 4 দিনমান লাগব কন্যাকুমাৰী পাওঁতে আৰু ডিব্ৰুগড়ৰ পৰা হয়তো কালিতে আছিল আৰু এতিয়া আজি বৰ্তমান অসম পাৰ কৰিব আৰু কৰি কিনে বেংগল বিহাৰ চব সোমাই যাব আৰু এফালে পুৰা ট্ৰেইন বৰ্তমান যাত্ৰা কৰি দিলাক আৰু মই এফালে পুৰা যাত্ৰা কৰি আছোঁ মই টাউন যাম ৰ'বা ক'ত আছে আৰু বাহিৰত ওলাই আহি দেখা পালোঁ যে একদম পুৰা টেম্পো চেম্পু পুৰা ৰেডি হৈ আছে আৰু এইটোৱে হৈছে গোৱালপাৰা টাউন ষ্টেচনৰ একদম মেইন পৰিৱেশ আৰু মেইন দৰমুখ মেইন গেট একদম মজা মানে বেয়া নহয় আৰু ভালেই সুবিধাখিনি গোটেইখিনি আছে আৰু এফালে বঢ়িয়াকৈ টেম্পো যাত্ৰা কৰি দিলাক আমাৰ টাউন অভিমুখে মানে মই ফাৰ্ষ্ট টাইম এই ৰাস্তাটো দি যাই আছোঁ কিন্তু গোৱালপাৰা বহুত দিন আছোঁ বাইক লৈ বা বাছত এনেকৈ আহি আছোঁ কিন্তু ট্ৰেইনত মই ফাৰ্ষ্ট টাইম আছোঁ আৰু ভাল লাগছে আৰু আহি কিনে আৰু টেম্পোৰ এতিয়া বৰ্তমান টাউনত যাই আছোঁ বৰ্তমান হৈ গ'ল মোৰ কাম পুৰা কমপ্লিট মানে কাম কৰিব আহিছিলোঁ মানে ভালকৈ কাম নহ'ল আৰু সেইকাৰণে মোৰ ভালো লগা নাই আৰু মানে কেনেহেন হৈছে কাম হ'লে সদায় ভাল লাগে কাম নহ'লে একদম মন চন কেম্বা লাগি যায় আৰু এতিয়া বৰ্তমান উঠি দিলোঁ বাছত তাৰমানে মই গুৱাহাটী তাড়াতাড়ি পাব লাগে সেইটো কাৰণে পুৰা বাছত উঠি কিনে যাই আছোঁ বৰ্তমান গুৱাহাটী অভিমুখে আৰু বাছত গ'লে অলপমান টাইমো বেছি লাগে কাৰণ ৰাস্তাটো বনাই আছে মই আগৰ ভিডিঅ' আপোনালোকক কৈছোঁৱেই আৰু এফালে বৰ্তমান মই পাই গ'লোঁ শ'লমাৰী আৰু শ'লমাৰীৰ পৰা বৰ্তমান বাছ যাব আগিয়া হৈ একদম কৃষ্ণাই দুধনৈ ৰংজুলি ধূপদৰা বকো ছয়গাঁও হৈ কিনে গুৱাহাটী ফালে আৰু এইটোৱে হৈছে শ'লমাৰীৰ পৰিস্থিতি এইফালে যাই ধুবুৰী এইফালে গোৱালপাৰা টাউন যাই আছে এই মেজিকখন চোতাহাটী বুলি যি কয় ৰাস্তাটো মানে বঙাইগাঁৱৰ পৰা একদম গোৱালপাৰা মানে আগিয়া পাৱাক লাগি আৰু আগিয়া পাৱাৰ অলপমান আগক লাগি মানে ডাবল লাইন পুৰা কমপ্লিট হৈ গৈছে কিন্তু এফালে আৰু ছিংগল লাইনে হৈ আছে মাজে মাজে ডাবল মাজে মাজে ছিংগল আৰু এই যে এখানি ফৰেষ্ট এৰিয়া না এইখিনিত মানে পুৰা ফ্লাইঅভাৰ বনাব কি কাৰণত একচুৱেলি আৰু হাতী পাৰ হয় না সদায় ৰাতি ৰাতি অলপমান দিগদাৰো কৰে গাড়ীবিলাক সেইকাৰণে ফ্লাইঅভাৰ দি দিব গতিকে ওপৰত দি গাড়ী যাই থাকিব আৰু তলেদি হাতী যাই থাকিব বেয়া কৰা নাই বাৰু প্ৰচেছটো ঠিকেই আছে চবকে দিব লাগিব চান্স আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ গোৱালপাৰা মানে ডিষ্ট্ৰিক্টখনৰ একদম লাষ্ট চহৰ ধূপদৰা আৰু ধূপদৰা বৰ্তমান পাই গ'লোঁ আৰু এতিয়া বৰ্তমান ধূপদৰা পাৰ হ'লেই পাই যাম আমাৰ কামৰূপ ৰুৰেল মানে আমাৰ বকো পাই যাম আৰু এই আৰু মানে অলপ টোপনি আহি গৈছিল কেনেকৈ ধূপদৰা পালোঁ গমেই নাপালোঁ আৰু এখানি চাক ফৰেষ্ট এৰিয়া মানে গাছ চাছ কাটি তহিলং হৈ গৈছে ভাল নালগা হৈছে কিবা ৰাস্তাটো আগতে মানে যিটো নেচাৰ আছিল না ৰাস্তাটোৰ এতিয়া বৰ্তমান সেই নেচাৰটো একদমেই নাই মানে ফিলিংছে নোহোৱা হৈ গৈছে কি ক'ব উপায় নাই আৰু ৰাস্তা ঘাট বহল কৰাৰ কাৰণে আৰু এখানি কৰিব লগা হৈছে আৰু এফালে চাওক পুৰা মূল্যৱান গাছ চব শাল গাছ হৈ আছে একদম মজা আৰু বঢ়িয়াকৈ জালুকবাৰীত নামি কিনে এতিয়া বৰ্তমান আহি আছোঁ আমাৰ ভৰলুত যিখন নতুনকৈ ব্ৰিজ বনাইছে সেই ব্ৰিজৰ ওপৰত দি যাই আছোঁ আৰু কাষতে বহি আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু কি ধুনীয়া পৰিৱেশৰ মাজেদি যাই আছোঁ মানে অলপ তাড়াতাড়ি আহিব লগা হ'ল গুৱাহাটী আৰু আজি ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভাল লাগিল শ্বেয়াৰ কৰি দিব বাই বাই